প্ৰজ্ঞিষ্ঠিত আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো ডিএমই নন টেকনিক্যাল এক্সাম 2025 ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ 30টাকৈ জিকে এমসিকিউ প্ৰশ্নোত্তৰলৈ আজিৰ খণ্ডটি হৈছে 126 আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আছাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে ইন হুইচ ইয়াৰ এনভাইৰনমেন্ট প্ৰটেকচন এক্ট ওয়াজ পাছড ইন ইণ্ডিয়া ভাৰতত কোন চনত পৰিৱেশ সুৰক্ষা আইন গৃহীত হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 1986 বন্ধুসকল 1986 চনত ভাৰতত পৰিৱেশ সুৰক্ষা আইন গৃহীত হৈছিল নেক্সট কোৱেশ্চন নেশ্যনেল ইউথ ডে ইজ সেলিব্ৰেটেড অন হুইচ ডে ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 12 জানুৱাৰী বন্ধুসকল প্ৰতি বছৰে 12 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন হুৱেৰ ইজ চন্দ্ৰপ্ৰভা ৱাইল্ড লাইফ চেঞ্চুৰী সিটুৱেটেড চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ উত্তৰ প্ৰদেশ বন্ধুসকল চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্যখন উত্তৰ প্ৰদেশত অৱস্থিত নেক্সট কোৱেশ্চন হু ইজ পপুলাৰলি নন এজ দ্য ফাদাৰ অফ হোৱাইট ৰেভলিউশ্যন ইন ইণ্ডিয়া ভাৰতত শ্বেত বিপ্লৱৰ পিতৃ বুলি জনপ্ৰিয়ভাৱে কাক জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ডক্টৰ ভাৰ্গিস কুৰিয়েন বন্ধুসকল ভাৰতত শ্বেত বিপ্লৱৰ পিতৃ বুলি ডক্টৰ ভাৰ্গিস কুৰিয়েনক জনা যায় নেক্সট কোৱেশ্চন ইন হুইচ ষ্টেট ইজ দ্য নেশ্যনেল পাৰ্ক ভেলি অফ ফ্লাৱাৰ লোকেটেড কোনখন ৰাজ্যত ফুলৰ উপত্যকা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ উত্তৰাখণ্ড বন্ধুসকল উত্তৰাখণ্ড ৰাজ্যত ফুলৰ উপত্যকা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত নেক্সট কোৱেশ্চন হু অৰ্ডাৰ্ড দ্য জালিয়ানৱালা বাগ মেছাকাৰ জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ নিৰ্দেশ কোনে দিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ব্ৰিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰ বন্ধুসকল জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ নিৰ্দেশ দিছিল ব্ৰিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰে নেক্সট কোৱেশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট টাইগাৰ ৰিজাৰ্ভ ইন ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ বাঘ সংৰক্ষিত বনাঞ্চল কোনটো প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন চি নাগাৰ্জুন বন্ধুসকল ভাৰতৰ সৰ্ববৃহৎ বাঘ সংৰক্ষিত বনাঞ্চলটোৰ নাম হৈছে নাগাৰ্জুন নেক্সট কোৱেশ্চন হোৱাট ওয়াজ দ্য ফাৰ্ষ্ট লিটাৰেৰী এক্সাম্পল অফ এছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যৰ প্ৰথম সাহিত্যিক নিদৰ্শন কি আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ দ্য চৰ্যাপদ বন্ধুসকল অসমীয়া সাহিত্যৰ প্ৰথম সাহিত্যিক নিদৰ্শন আছিল চৰ্যাপদ নেক্সট কোৱেশ্চন দ্য লাৰ্জেষ্ট ৰাইচ প্ৰডিউচিং ষ্টেট অফ ইণ্ডিয়া ইজ ভাৰতৰ সৰ্ববৃহৎ ধান উৎপাদনকাৰী ৰাজ্যখনৰ নাম কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ৱেষ্ট বেংগল বন্ধুসকল ভাৰতৰ সৰ্ববৃহৎ ধান উৎপাদনকাৰী ৰাজ্যখন হৈছে পশ্চিমবংগ নেক্সট কোৱেশ্চন গান্ধী ডেলিভাৰ্ড দ্য ফেমাছ ডু অৰ ডাই স্পীচ অন গান্ধীজীয়ে কোন তাৰিখে বিখ্যাত ডু অৰ ডাই ভাষণ প্ৰদান কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 8 আগষ্ট 1942 বন্ধুসকল মহাত্মা গান্ধীয়ে ডু অৰ ডাই ভাষণটো প্ৰদান কৰিছিল 8 আগষ্ট 1942 চনত নেক্সট কোৱেশ্চন হুইচ ষ্টেট ইজ নন এজ দ্য গ্ৰেইন ষ্ট'ৰ অফ ইণ্ডিয়া কোনখন ৰাজ্যক ভাৰতৰ শস্যৰ ভঁৰাল বুলি জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি পঞ্জাৱ বন্ধুসকল পঞ্জাৱক ভাৰতৰ শস্যৰ ভঁৰাল বুলি জনা যায় নেক্সট কোৱেশ্চন দ্য আহোম নেম অফ গদাধৰ সিংহ ৱাজ গদাধৰ সিংহৰ আহোম নাম কি আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ চুপাতফা বন্ধুসকল গদাধৰ সিংহৰ আহোম নাম আছিল চুপাতফা
Next question, which of the following is called brown coal? তলৰ কোনটোক বাদামী কয়লা বুলি কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি লিগনাইট। বন্ধুসকল, লিগনাইটক বাদামী কয়লা বুলি কোৱা হয়। Next question, which Pal king took the title of Parameshwar Parambhattaraka Maharajaধিৰাজ? কোনজন পাল ৰজাই পৰমেশ্বৰ পৰমভট্টৰক মহাৰাজাধিৰাজ উপাধি লৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ৰত্নপাল। বন্ধুসকল, ৰত্নপালে পৰমেশ্বৰ পৰমভট্টৰক মহাৰাজাধিৰাজ উপাধি লৈছিল। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লংগেষ্ট নেশ্যনেল হাইৱে অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি NH44। বন্ধুসকল, ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে নেশ্যনেল হাইৱে 44। ইয়াৰ আগতে নেশ্যনেল হাইৱে 7টো আছিল আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ। নেক্সট কুৱেশ্যন, দ্য ৰেংক অফ আছাম ইন টাৰ্মছ অফ ক্ৰাড অইল প্ৰডাকশ্যন ইজ? খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি দ্বিতীয়। বন্ধুসকল, খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে দ্বিতীয়। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ পানাহাৰী ফক ডেন্স প্ৰিভেলেণ্ট? পানাহাৰী লোকনৃত্যৰ ক'ত প্ৰচলিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ৰাজস্থান। বন্ধুসকল, পানাহাৰী লোকনৃত্য ৰাজস্থানত প্ৰচলিত। নেক্সট কুৱেশ্যন, দ্য এভাৰেজ হাইট অফ আছাম ফ্ৰম চি লেভেল ইজ? সমুদ্ৰপৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 79.5 মিটাৰ। বন্ধুসকল, সমুদ্ৰপৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হৈছে 79.5 মিটাৰ। নেক্সট কুৱেশ্যন, টু হুইচ ডেইটি ইজ দ্য ব্লেক পেগোডা অফ কোণাৰ্ক ডেডিকেটেড? কোণাৰ্কৰ ব্লেক পেগোডা কোনজন দেৱতাৰ প্ৰতি উৎসৰ্গিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন চি সূৰ্য দেৱতা। বন্ধুসকল, কোণাৰ্কৰ ব্লেক পেগোডা সূৰ্য দেৱতাৰ প্ৰতি উৎসৰ্গিত। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য হাইষ্ট মাউণ্টেইন পিক অফ আছাম হিমালয় ৰেঞ্জ? অসম হিমালয় ৰেঞ্জৰ সৰ্বোচ্চ শৃংগ কোনটো? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ নামচা বৰুৱা। বন্ধুসকল, অসম হিমালয় ৰেঞ্জৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে নামচা বৰুৱা। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য ৱৰ্ল্ড ফেমাছ ৰক গাৰ্ডেন চিটুৱেটেড? বিশ্ববিখ্যাত ৰক গাৰ্ডেন ক'ত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন চি চণ্ডীগড়। বন্ধুসকল, বিশ্ববিখ্যাত ৰক গাৰ্ডেন চণ্ডীগড়ত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য পপুলেশ্যন ডেঞ্চিটি অফ আছাম পাৰ স্কোৱাৰ কিলোমিটাৰ? প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন চি 398। বন্ধুসকল, প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব হৈছে 398। নেক্সট কুৱেশ্যন, হু এষ্টাব্লিছড শান্তি নিকেতন? শান্তি নিকেতন কোনে প্ৰতিষ্ঠা কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। বন্ধুসকল, ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তি নিকেতন প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এ হেডষ্ট্ৰীম অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ মূৰৰ সোঁত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন চি দিহাং। বন্ধুসকল, দিহাং হৈছে ব্ৰহ্মপুত্ৰ নদীৰ মূৰৰ সোঁত। নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি ইজ নন এজ দ্য ফাদাৰ অফ চেছ? তলৰ কোনখন দেশ দবাৰ পিতৃ হিচাপে পৰিচিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষ। বন্ধুসকল, ভাৰতবৰ্ষ হৈছে দবাৰ পিতৃ হিচাপে পৰিচিত দেশ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ফলোয়িং ৰোড ইজ দ্য নেশ্যনেল ৱাটাৰৱে টু? তলৰ কোনখন পথ ৰাষ্ট্ৰীয় জলপথ 2?
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰিভাৰ ব্ৰহ্মপুত্ৰ ফ্ৰম ধুবৰী টু শদিয়া বন্ধুসকল ৰিভাৰ ব্ৰহ্মপুত্ৰ ফ্ৰম ধুবৰী টু শদিয়া হৈছে ৰাষ্ট্ৰীয় জলপথ 2 নেক্সট কুৱেশ্যন হুৱেৰ ইজ ব্ৰাবৰ্ণ ষ্টেডিয়াম সিটুৱেটেড ব্ৰাবৰ্ণ ষ্টেডিয়াম ক'ত অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মুম্বাই বন্ধুসকল ব্ৰাবৰ্ণ ষ্টেডিয়ামখন মুম্বাইত অৱস্থিত নেক্সট কুৱেশ্যন হু ইজ দ্য চেয়াৰমেন অফ নেশ্যনেল ইণ্টিগ্ৰেশ্যন কাউন্সিল ৰাষ্ট্ৰীয় সংহতি পৰিষদৰ অধ্যক্ষ কোন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে ৰাষ্ট্ৰীয় সংহতি পৰিষদৰ অধ্যক্ষ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য অটোবায়োগ্ৰাফি অফ দ্য ফেমাছ ইণ্ডিয়ান ফিমেল এথলেট পি.টি. উষা ভাৰতৰ বিখ্যাত মহিলা খেলুৱৈ পি.টি. উষাৰ আত্মজীৱনীখনৰ নাম কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গোল্ডেন গাৰ্ল বন্ধুসকল ভাৰতৰ বিখ্যাত মহিলা খেলুৱৈ পি.টি. উষাৰ আত্মজীৱনীখনৰ নাম হৈছে গোল্ডেন গাৰ্ল নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য বোৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া লোকেটেড ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মুম্বাই বন্ধুসকল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়া ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ